ওকে, সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিম। এইখন আজি আমি বনাব গৈ আছোঁ হা। এইখন কি হয় বাৰু? এখন এছাইনমেণ্টৰ ফ্ৰণ্ট পেজটো হয়। এছাইনমেণ্ট যেতিয়া আমি কলেজত বা য'ত এছাইনমেণ্ট জমা কৰোঁ, এইটো ফ্ৰণ্ট পেজ হয়। তো আজি ফ্ৰণ্ট পেজটো আমি কি কৰিম? ডিজাইন কৰিম। অ'কে, চ' তাৰ কাৰণে সকলোৱে ফাৰ্ষ্ট MS ৱৰ্ড বা W বুলি লগোটো আছে তাত ক্লিক কৰিম, নহ'লে চাৰ্জত যাম, ৱৰ্ড বুলি চাৰ্চ কৰিলে এইটো MS ৱৰ্ড আহি যাব। MS ৱৰ্ডটো অ'পেন কৰিম। ইয়াৰ পৰা ব্লেংক ডকুমেণ্ট এটা লৈ ল'ম। তাৰ পৰা এইটো হোম আছে, ইনচাৰ্ট আছে, ড্ৰ আছে, ডিজাইনত যাম আৰু ডিজাইনৰ একদম ছাইডত আছে পেজ বৰ্ডাৰ চিলেক্ট কৰিম আৰু ইয়াৰ পৰা বক্স বৰ্ডাৰ চিলেক্ট কৰিম আৰু অ'কে কৰিম। চ' ইয়াত বৰ্ডাৰ এটা লাগি যাব। মই অকণমান জুম কৰি দেখুৱাই দিছোঁ। চ' ইয়াত বৰ্ডাৰ এটা লাগি গ'ল। অ'কে, এতিয়া প্ৰথম এটা কাম কৰোঁ, যিমান লিখা হৈ আছে ইয়াত যিমানবিলাক লিখা হৈছে গোটেইবিলাক আমাৰ ক'ত আছে? চেণ্টাৰত আছে। যিমানবিলাক লিখা হৈ আছে গোটেইবিলাক ক'ত আছে? চেণ্টাৰত। অ'কে, প্ৰথম চেণ্টাৰত যাই লওঁ আমি। চেণ্টাৰত যাবৰ কাৰণে Ctrl E মাৰিম। সকলোৱে Ctrl E মাৰকচোন। এতিয়া আমি কেপিটেলত লিখিব লাগিব। কেপছ লকটো দবাই লওকচোন। কেপছ বুলি যে বাটনটো আছে সকলোৱে লিখকচোন মৰিগাঁও কলেজ বুলি। প্ৰথম লিখি লওঁ, তাৰপিছত যি ডিজাইন কৰিব লাগে ডিজাইন কৰিম হা। মৰিগাঁও কলেজ, এণ্টাৰ মাৰি তলত আহিম, ব্ৰেকেটটো দি ল'ম। ব্ৰেকেট দিবৰ কাৰণে চিফ্টটো দবাই থাকিম আৰু 9 দবাম। অট'নমাছ, ব্ৰেকেটটো ক্ল'জ কৰিম, চিফ্টটো দবাই পেলাই 0 দবাম। সকলোৱে লিখিলোঁ নে মৰিগাঁও কলেজ আৰু অট'নমাছ বুলি সকলোৱে লিখিলোঁ নে? এতিয়া মৰিগাঁও কলেজটো সকলোৱে চিলেক্ট কৰকচোন। চিলেক্ট কৰিলোঁ নে? হোমত যাম। মৰিগাঁও কলেজৰ চাইজটো কিমান কৰিব? মৰিগাঁও কলেজৰ চাইজটো 36 কৰকচোন। লগতে বোল্ড কৰিব, Ctrl B দবালেই হ'ব, নহ'লে বিটোত ক্লিক কৰিব। আৰু এই যে আমি 36 কৰিছোঁ তাৰ একদম ছাইডত মানে ডিজাইনটো আছে। বৰ্তমান কোনটো ডিজাইন চিলেক্ট হৈ আছে? কেলিব্ৰি বুলি আছে। তাতে ক্লিক এটা কৰিব, টাইমছ নিউ ৰোমানটো ল'ব লাগে। সেইটো মানে দেখিব বৰ ধুনীয়া লাগে। আৰু টাইমছ নিউ ৰোমানটো সম্পূৰ্ণ লিখিব নালাগে, জাষ্ট TI বুলি লিখিব। টাইমছ নিউ ৰোমান বুলি আহিয়ে যাব আৰু এণ্টাৰটো মাৰি দিলেই হ'ব। তেনেকৈ অট'নমাছটো চিলেক্ট কৰিব, বোল্ড কৰিব, ইয়াক 20 কৰিলেই হ'ব হা, 36 কৰিব নালাগে। মৰিগাঁও কলেজটোক আমি কিমান কৰিছিলোঁ চাইজটো? 36। অট'নমাছৰ চাইজটো কিমান কৰিব? 20 কৰিব। ইয়াকো টাইমছ নিউ ৰোমান কৰিব, TI বুলি লিখি দিলেই হ'ব আৰু এণ্টাৰটো মাৰি দিলেই হ'ব। অট'নমাছৰ একদম ছাইডত ক্লিক এটা কৰিম। অট'নমাছৰ একদম ছাইডত ক্লিক এটা কৰিম, এণ্টাৰ দবাই তললৈ আহিম। এণ্টাৰ দবাই তললৈ অলপ মাজলৈ আহক, অকণমান জেগা এৰি দিয়ক। কিয় এৰি দিয়ক? কাৰণ এইখিনি জেগাত আমি লগো এটা আনিব লাগিব, লগো। তো অকণমান এণ্টাৰ দবাই মাজলৈ আহক। মাজলৈ আহিলে এতিয়া ইয়াত সকলোৱে লিখকচোন ডিপাৰ্টমেণ্ট অফ এনথ্ৰপ'লজি। এতিয়া কেপছ লকটো অফ কৰি ল'ম হা, কাৰণ এছাইনমেণ্টটো আমাক নৰ্মেলতে লাগে। এছাইনমেণ্ট ইমানখিনি লিখকচোন সকলোৱে। কি লিখা হৈ আছে? ডিপাৰ্টমেণ্ট অফ এনথ্ৰপ'লজি আৰু এছাইনমেণ্ট বুলি আছে। এতিয়া এটা বস্তু ধ্যান দিয়ক সকলোৱে, এইফালে আছে ছাবমিটেড টু বুলি আৰু এইফালে আছে ছাবমিটেড বাই বুলি। এইটো নৰ্মেলত নিলিখিব, নহ'লে চেৰেগ্ৰাফ আনিব, দুটা কলম আনিব লাগিব, দেখিব বহুত বেয়া হৈ যাব। অ'কে, তেনেকৈ কৰা দৰকাৰ নাই, বহুত কমপ্লিকেটেড হ'ব। ধুনীয়া কৰা যিটো উপায় হ'ল, এইটো কেনেকৈ কৰিব? ইয়াতো এটা টেক্সট বক্স লৈ আহিম, ইয়াতো এটা টেক্সট বক্স লৈ আহিম। চাওক মই দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগিব। সকলোৱে MS ৱৰ্ডটো আছোঁ, MS ৱৰ্ডত আছোঁ। এছাইনমেণ্টৰ একদম ছাইডত ক্লিক কৰিম, এণ্টাৰ মাৰি তলত আহিম। বৰ্তমান পেজটো এনেকুৱা হৈ আছে সকলোৰে। মই আকৌ অকণমান জুম কৰি দিওঁ, ঠিক আছে। তো তলত আহিলোঁ, এছাইনমেণ্টৰ ছাইডত ক্লিক কৰিলোঁ, এণ্টাৰ মাৰি তলত আহিলোঁ। এতিয়া সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰকচোন। ইনচাৰ্ট, যদি আমি ইনচাৰ্টত ক্লিক কৰিলোঁ, সকলোৱে টেক্সট বক্সত ক্লিক এটা কৰকচোন। টেক্সট বক্সত ক্লিক এটা কৰক। যদি আমি কিবা এডভাৰটাইজমেণ্ট কৰিছোঁ তেতিয়াহ'লে অলপ ষ্টাইলিছ টেক্সট বক্স ল'ব পাৰি, এইটো ল'ব পাৰি, এইটো। কিন্তু অফিচিয়েল কাম বা কলেজৰ কামত কেতিয়াও ষ্টাইলিছ ইউজ নকৰিব, একদম বেছিক নৰ্মেল ইউজ কৰিম। সকলোৱে প্ৰথমটোত ক্লিক এটা কৰকচোন। প্ৰথমতে লিখি লওঁ, তাৰপিছত যি কৰিব লাগে ষ্টাইলটো দিম হা। প্ৰথমতে লিখি লওকচোন, যিখিনি লিখা হৈ আছে বেক স্পেচ মাৰি কাটি লওক। এতিয়া লিখকচোন ছাবমিটেড টু ডট এটা দিব। ডটটো কেনেকৈ দিব? চিফ্টটো দবাই পেলাই ছেমিকলন দবালে ডট আহিব। ছাবমিটেড টু, তাৰপিছত এণ্টাৰ মাৰি তলত আহিম, ডিপাৰ্টমেণ্ট অফ এনথ্ৰপ'লজি, এণ্টাৰ মাৰি তলত আহিম, মৰিগাঁও কলেজ, ব্ৰেকেটৰ ভিতৰত A এটা দিব। A মানে হ'ল অট'নমাছ। সকলোৱে লিখকচোন ইমানখিনি। ইয়াতে মই 3টা লাইন লিখিছোঁ, প্ৰতিটো লাইনৰ মাজত গেপটো বহুত বেছি আছে, মোক ইমান গেপ নালাগে। Ctrl A মাৰি গোটেইখিনি চিলেক্ট কৰকচোন। Ctrl A মাৰি গোটেইখিনি চিলেক্ট কৰিলোঁ নে? সকলোৱে হোমত ক্লিক এটা কৰকচোন। হোম, ইয়াত যে হোম বুলি আছে যে, দুটা লাইনৰ মাজৰ স্পেচবিলাক কম কৰিব লাগে। চ' কৰিম কেনেকৈ? আমি এইটো বহুতবাৰ ইউজ কৰিছোঁ, সকলোৱে জানে এইটো। ওপৰৰ ফালে কাৰ্চিন, তলৰ ফালে কাৰ্চিন থকা অপশ্যন এটা আছে, যাক লাইন স্পেচিং বুলি কোৱা হয়। তাতে সকলোৱে ক্লিক এটা কৰকচোন আৰু ইয়াৰ পৰা একদম লাষ্টৰ অপশ্যনটো চিলেক্ট কৰক, যিটো হয় ৰিমুভ স্পেচ বুলি আছে। হৈ গ'ল ইমানখিনি। এতিয়া জাষ্ট প্ৰথম লাইনটো চিলেক্ট কৰকচোন, জাষ্ট ফাৰ্ষ্ট লাইনটো চিলেক্ট কৰকচোন। ফাৰ্ষ্ট লাইনটো যিটো ছাবমিটেড টু বুলি লিখা হৈ আছে, জাষ্ট ফাৰ্ষ্ট লাইনটো চিলেক্ট কৰক, তাক বোল্ড কৰক, Ctrl B দবাওক, তাৰ চাইজটো 20 কৰক। কিমান কৰক? চাইজটো 20 কৰক আৰু আণ্ডাৰলাইন কৰক, Ctrl U মাৰক, নহ'লে ইউটোত ক্লিক কৰি দিলেও হ'ব।
এই ঘৰটো এই যে মই টেক্সট বক্সটো আনিছোঁ ইয়াক যদি মই চুকলৈ নিব লাগে ডটগিটাত ক্লিক কৰি নিলে নাযাব কিন্তু এই যে কলা ৰঙৰ আজডাল আছে আজডালত ধৰি টানি লৈ যাওকচোন তেতিয়াহে সি চুকলৈ যাব ইয়াক চুকলৈ লৈ যাওকচোন অলপমান আজডালত ধৰি টানিব হা ডটগিটাত ধৰি নাটানিব গৈছে এতিয়া আৰু এটা বস্তু ধ্যান দিয়ক ইয়াত সাবমিটেড টু বুলি আছে মোক সাবমিটেড বাই বুলি এটা লাগে আকৌ এবাৰ ইনচাৰ্টত যাম তাৰ পৰা টেক্সট বক্সত যাম আৰু এটা টেক্সট বক্স লৈ আহিম কিন্তু তাত টাইম বহুত লাগিব মই যদি আৰু এটা টেক্সট বক্স লৈ আনিব পাৰোঁ কোনো কথা নাই যেনেকৈ এইটো টেক্সট বক্স আনিছিলোঁ কিন্তু এইটো টেক্সট বক্সৰে যদি মই এটা ডুপ্লিকেট বনাব বিচাৰোঁ কণ্ট্ৰলটো দবাই পেলাই টানিলে ডুপ্লিকেট ওলায় সকলোৱে প্ৰথম ধ্যান দিয়ক কেনেকৈ কৰিব লাগিব ডটটোত ধৰি টানিলে ডুপ্লিকেট নোলায় আজডালত ধৰি টানিব লাগিব কণ্ট্ৰলটো ধৰি থাকিব লাগিব আমাৰ যে কীবোৰ্ডৰ কণ্ট্ৰল বাটনটো আছে চাওক মই আকৌবাৰ কওঁ আমি এনেই নিয়ম মতে আৰু এটা টেক্সট বক্স আনিব লাগে ইনচাৰ্টত যায় যেনেকৈ এইটো টেক্সট বক্স আনিছিলোঁ কিন্তু আমাৰ টাইমটো বহুত ৱেষ্ট হ'ব মই ইয়াৰ এটা ডুপ্লিকেট বনাব বিচাৰিছোঁ ডুপ্লিকেট বনাবৰ কাৰণে কণ্ট্ৰলটো দবাই টানি দিলেই হৈ যায় তাকে কপি পেষ্ট কৰা বুলিও কয় এনেই কণ্ট্ৰল চি কণ্ট্ৰল ভি দবাব নালাগে কণ্ট্ৰল চি কণ্ট্ৰল ভি দবাব খালি কণ্ট্ৰলটো দবাই পেলাই টানি দিম ডটটোত ধৰি টানিম নে আজডালত ধৰি টানিম আজডালত ধৰি টানিম মই কণ্ট্ৰলটো দবাই আছোঁ এই যে কলা ৰঙৰ আজডাল আছে ধৰি পেলাই টানি দিম ডুপ্লিকেট এটা ওলাই আহিল সকলোৰে ওলাই আহিছেনে চাওঁ এবাৰ এতিয়া মোক এই আউটলাইন কেইটা নালাগে দুইটা বক্সৰে আউটলাইন নালাগে দেখিব বেয়া লাগিব যদি মই প্ৰথম বক্সটোত ক্লিক কৰোঁ প্ৰথম বক্সটোত যদি ক্লিক কৰোঁ একদম ছাইডৰ ফালে ওপৰৰ ফালে হয়তো টেক্সট বক্স বুলি লিখা আহিব নহ'লে ছেভ ফৰ্মেট হয়তো ছেভ ফৰ্মেট বুলি আহিব নহ'লে টেক্সট বক্স ক্লিক এটা কৰিম বক্সটোত ক্লিক কৰি ল'ম প্ৰথমতে তাতে ৰং মৰা টিং এটা আহিব ৰং মৰা টিংটোত ক্লিক নকৰিব তাৰ তলত আহিব য'ত লিখা হৈছে আউটলাইন আচ্ছা আউটলাইনৰ পৰা আমি কোনটো অপশ্যনত ক্লিক কৰিম কোনোবাই ক'ব পাৰিবনে বাৰু নো আউটলাইন চ' মই ইয়াতে যাম নো আউটলাইনত ক্লিক কৰিম তেনেকৈ সিটো বক্সটো যাম সিটো বক্সটো ক্লিক কৰিম তাৰ পৰা টেক্সট বক্সত যাম আউটলাইনত যাম তাৰ পৰা নো আউটলাইন আচ্ছা সিটো বক্সত সকলোৱে এবাৰ ধ্যান দিয়ক এইটো বক্সত লিখা হৈছে ছাবমিটেড টু সিটো বক্সত কি লিখিব লাগিব ছাবমিটেড বাই বাকী ইয়াত যি লিখিব লাগে ধৰি লওক আপুনি আপোনালোকৰ নিজৰ নাম লিখিব লাগে এক্স ৱাই জেড কিবা কিবি লিখিব ইয়াতে কিবা কিবি লিখিব আৰু নিজৰ নাম নিজৰ ক্লাছ নম্বৰ নিজৰ ৰোল নম্বৰ বৰ্তমান এ বি চি ডি লিখি থ'লেই হ'ব বহুতৰ এটা ডাউট এটা থাকে ছাৰ ছেকেণ্ড বুলি যে লিখে তাৰ এন ডিটো ওপৰত লাগে ছাৰ ফাৰ্ষ্ট বুলি যে লিখে 1ST যে লিখে তাৰ 1STটো ওপৰত লাগে ছাৰ কেনেকৈ নিয়ে চ' MS ৱৰ্ডত সেইটো নিব নালাগে স্পেচ বাৰটো দবালে হয় চ' মই অকণমান জুম কৰি দেখুৱাইছোঁ চ' যদি মই ইয়াতে লিখোঁ ফাৰ্ষ্ট ক্লাছ 1ST লিখিব লাগে ধৰি লওক মই ইয়াতে লিখিলোঁ ক্লাছ ফাৰ্ষ্ট ছেমিষ্টাৰ লিখিব লাগে 1ST বুলি যে লিখিছোঁ STটো ওপৰত গৈছেনে নাই যোৱা স্পেচ বাৰটো দবাই দিলে নিজেই গুচি যায় দেখা পাইছোনে বাৰু যেনেকৈ ধৰি লওক মই লিখিব লাগে ছেকেণ্ড ছেম 2ND বুলি লিখি স্পেচ বাৰটো লগাই দিলে NDটো অট'মেটিক ওপৰত গুচি যায় বুজি পাইছোনে ঠিক আছে চ' ইমানখিনি যদি সকলোৰে আমাৰ হৈ গৈছে আমাৰ জাষ্ট আৰু এটা কাম বাকী আছে আমাৰ কোনটো কাম বাকী আছে বাৰু লগোটো আনিব লাগে লগো আমাৰ আৰু জাষ্ট এটা কাম বাকী আছে অ'কে ইয়াত লগোটো লগাবৰ কাৰণে আমাৰ ঠাইত লগোটো থাকিবও লাগিব তো লগোটো ফাৰ্ষ্ট আমি ডাউনলোড কৰি ল'ম এতিয়া লগোটো কেনেকৈ ডাউনলোড কৰিম সকলোৱে চাৰ্চ বক্স এই যে চুকৰ ফালে একদম চুকৰ ফালে যে চাৰ্চ বক্সটো আছে তাত ব্ৰাউজাৰ বুলি চাৰ্চ কৰকচোন বা এটা কাম কৰক ব্ৰাউজাৰ বুলি চাৰ্চ নকৰি ল'ব এইকেইটা আছে গুগল ক্ৰম বা এইটো কি বুলি কোৱা হয় মাইক্ৰ'ছফ্ট এডছ বুলি কোৱা হয় বা এটা কাম কৰক ব্ৰাউজাৰ বুলি চাৰ্চ কৰকচোন BRO বুলি লিখকচোন এইটো মাইক্ৰ'ছফ্ট এডছ বুলি আহিব বা গুগল ক্ৰম বুলি আহিব তাতে ক্লিক এটা কৰকচোন আৰু ইয়াত চাৰ্চ কৰক মৰিগাঁও কলেজ লগো বুলি সকলোৱে চাৰ্চ কৰকচোন মৰিগাঁও কলেজ লগো বুলি মৰিগাঁও কলেজ লগো বুলি যদি মই চাৰ্চ কৰোঁ বহুতবিলাক লগো আহিব মই একদম প্ৰথম লগোটোত ক্লিক এটা কৰিম ক্লিক এটা যদি কৰোঁ হয়তো লগোটো এইফালে আহিব নহ'লে কাৰোবাৰ এইফালেও আহিব পাৰে তোমাৰ যেনেকৈ এইফালে আহিছে তো সেই লগোটোৰ ওপৰত কাৰ্চৰডাল লৈ আহকচোন লগোটোৰ ওপৰত এনেই আমি সাধাৰণতে মাউচৰ লেফ্ট ক্লিকটো কৰোঁ কিন্তু আপোনালোকে লগোটোৰ ওপৰত আহি লওক ৰাইট ক্লিকটো কৰকচোন ৰাইট ক্লিকটো কৰিলে এখন মেনু এখন ওলাই আহিছেনে কাৰোবাৰ তলৰ ফালে থাকিব নহ'লে কাৰোবাৰ ওপৰৰ ফালে থাকিব এটা অপশ্যন আছে ছেভ ইমেজেছ কাৰোবাৰ তলৰ ফালে থাকিব কাৰোবাৰ ওপৰৰ ফালে ছেভ ইমেজেছ তাতে ক্লিক এটা কৰকচোন নৰ্মেল ক্লিক কৰক এতিয়া লেফ্ট ক্লিকটো কৰক ডেস্কটপ চিলেক্ট কৰকচোন ডেস্কটপ চিলেক্ট কৰক আৰু ছেভ কৰি দিয়ক তো মোৰ লগোটো ছেভ হৈ গ'ল ডেস্কটপত এতিয়া মই কেনেকৈ আনিম মই একদম মাজত ক্লিক এটা কৰিম একদম মাজত তাৰ পৰা ইনচাৰ্টত যাম কোনেও কৰিব নালাগে হা চাই থাকক মই বহুত স্পীডত যাম মানে তাৰপিছত আকৌ এবাৰ লাহেও দেখোঁ একদম মাজত ক্লিক এটা কৰিম তাৰ পৰা ইনচাৰ্টত যাম তাৰ পৰা পিকচাৰত যাম তাৰ পৰা দিছ ডিভাইচ চিলেক্ট কৰিম তাৰ পৰা মই ছেভ কৰিছিলোঁ ডেস্কটপ চিলেক্ট কৰিম আজি মই বহুতবাৰ ছেভ কৰিলোঁ মানে বহুতবাৰ আহিছে ক্লিক এটা কৰিম আৰু ইনচাৰ্টত ক্লিক এটা কৰিম লগোটো আহিছে কিন্তু লগোটো আহিলে ডাঙৰ প্ৰব্লেম এটা আহে প্ৰব্লেমটো কি হৈছে চাওক ধৰিব পাৰিছেনে এই লিখাখিনিত কিবা বেয়া হৈ গৈছে কিবা জানো তললৈ সোমাই গৈছে দেখা পাইছেনে এই প্ৰব্লেমটো নিজেই ঠিক হৈ যাব কেনেকৈ ঠিক হ'ব চাওক আচ্ছা
ইয়াত মানে প্ৰব্লেমটো কিয় আহিছে যেতিয়া আমি ফটো এখন আনো এখন ফটো হয় ইয়াক মানে আমি লৰচৰ কৰিব নোৱাৰা হৈ থাকে MS Word-এ নিজে মানে তাক জেগাত ৰাখিবৰ কাৰণে একদম ফিক্স কৰি থৈ দিয়ে কিন্তু মই বিচাৰা নাই ই ফিক্সড হৈ থাকক মই বিচাৰিছোঁ মই যদি তাক ওপৰলৈ নিওঁ সি ওপৰলৈ যাওক তললৈ নিওঁ তললৈ যাওক কিন্তু MS Word-এ সদায় তাক ফিক্স কৰি থৈ দিয়ে পজিশ্যনটো ফিক্স কৰি থৈ দিয়ে মই পজিশ্যনটো ফিক্স হৈ নাথাকাটো বিচাৰিছোঁ তাৰ কাৰণে এবাৰ হ'লেও পজিশ্যন অপশ্যনত যায় যিকোনো এটা পজিশ্যন সিলেক্ট কৰিব লাগিব চাওক মই যদি লগোটোত ক্লিক কৰোঁ লাষ্টৰ অপশ্যনটোত যাম লাষ্টৰ অপশ্যন তাৰ পৰা পজিশ্যনত যাম যিকোনো এটা পজিশ্যন মই এতিয়া মাজৰটোৱে সিলেক্ট কৰিছোঁ যিকোনো এটা পজিশ্যন সিলেক্ট কৰিম এতিয়া ইয়াৰ লকটো খুলি গ'ল এতিয়া মই ইয়াক যলৈকে মন তলৈকে লৈ যাব পাৰোঁ যিখিনি তলত বেয়া হৈ আছিল সেইখিনিও নিজে নিজে ঠিক হৈ গ'ল পাইছোনে বুজি এতিয়া মই এবাৰ লাহে লাহেও দেখুৱাই দি আছোঁ ঠিক আছে ছেভ কৰি দিম এখন ফাইলত যাম সেভ এজত যাম ব্ৰাউজত যাম ডেস্কটপ সিলেক্ট কৰিম ডেস্কটপ সিলেক্ট কৰিম নিজৰ নামটো লিখিম আৰু ছেভ কৰি দিম